নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ সন্মুখত এয়া দীপিমণি দত্ত আজি তোমালোকক মই অৰ্থবিজ্ঞানৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ এই অধ্যায়টোৰ তৃতীয় খণ্ডলৈ স্বাগতম জনাইছো চাও আহা আমি আজি তৃতীয় খণ্ডত কি আলোচনা কৰিম সো আমি আগৰ যেটো খণ্ড 2 অৰ্থাৎ অংক 2 ত আমি আলোচনা কৰিছিলো নিবনুৱা সমস্যাৰ বিষয়ে হয়নে এতিয়া ইয়াত চাবা নিবনুৱা সমস্যাৰ বিষয়ে যেতি আমি আলোচনা কৰিছিলো এতিয়া আমি চাব লাগিব যে নিবনুৱা সমস্যা হয়নে আমি এক নম্বৰত আলোচনা কৰিছিলো নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাৰ বিষয়ে আলোচনা কৰোতে তাত আমি ভাগ বিলাক প্ৰকাৰ আলোচনা কৰিছিলো অৰ্থাৎ কিহৰ এই নিবনুৱাৰ প্ৰকাৰ হয়নে এই প্ৰকাৰত আমি কি ধৰণৰ প্ৰকাৰ পাইছিলো মনত আছে নে বাৰু কিছুমান আছিল আমাৰ সাধাৰণতে গ্ৰাম্য অঞ্চলৰ কিছুমান অসুবিধা বা সমস্যা আমি দেখিবলৈ পোৱা গৈছিল নিবনুৱাৰ প্ৰকাৰ আৰু আনবিলাক আছিল কি নগৰীয়া গ্ৰাম্য অঞ্চলত আমি কি নিবনুৱাৰ সমস্যা দেখিবলৈ পাইছিলো মনত আছে নে তোমালোকৰ দুই ধৰণৰ আছিল গ্ৰাম্য অঞ্চলৰ নিবনুৱা কি আছিল বাৰু কিবা ধৰণে মনত পৰিছে নে এটা আছিল আমাৰ কি যেটো আমি ঋতুজ নিবনুৱা বুলি কওঁ ঋতুজ নিবনুৱা বা আমি কৈছিলো পছন্ন নিবনুৱা আৰু আনটো আছিল কি ছদ্মবেশী নিবনুৱা হয় ছদ্মবেশী নিবনুৱা একে ধৰণে নগৰীয়া অঞ্চলতো দুই ধৰণৰ নিবনুৱাৰ সমস্যা আমি দেখিবলৈ পাইছিলো এটা আছিল কি আমাৰ শিক্ষিত নিবনুৱা আৰু আনটো আছিল কি উদ্যোগিক নিবনুৱা মনত পৰিছে নে এইখিনি তোমালোকক মই কিয় প্ৰথমে আলোকপাত কৰি গৈছো পিছৰ যেটো অংকত যাম সেই অংকটোলৈ যোৱাৰ আগতে আমি আগতে কি পঢ়িছিলো সেই কথাটো তোমালকে অকনমান অনুকেই ল'ব লাগিব তেতিয়াহে তোমালকে কথাখিনি ভাল ধৰণে বুজি পাবা যে এই নিবনুৱা সমস্যাত আমি বিভিন্ন ধৰণৰ নিবনুৱা সমস্যাৰ কাৰণ বা নিবনুৱা সমস্যা বুলি ক'লে কি বুজো বা নিবনুৱা শব্দটোৰ অৰ্থটোনো কি এইখিনি আমি আলোচনা কৰিছিলো তে নিবনুৱাৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ আছিল দুই ধৰণৰ গ্ৰাম্য অঞ্চল এটা আৰবান আৰু আনটো আছিল ৰুৰেল হয়নে আনটো আছিল নগৰীয়া কিছুমান নিবনুৱা এতিয়া গ্ৰাম্য অঞ্চলৰ যি নিবনুৱা আছিল এক প্ৰকাৰ আমি পাইছিলো ঋতুজ নিবনুৱা আৰু আনটো আছিল ছদ্মবেশী নিবনুৱা সো এতে ঋতুজ নিবনুৱা কাক কোৱা যায় মনত আছে নে তোমালোকৰ সাধাৰণতে আমি কোন দেখিছিলো এই ঋতুজ আৰু ছদ্মবেশী নিবনুৱা আমি কৃষি খণ্ডতে দেখা পাইছিলো নহয় জানো আৰু আমি শিক্ষিত আৰু উদ্যোগিক নিবনুৱা ক'ত দেখা পাইছিলো নগৰীয়া অঞ্চলত যিকোনো এটা কৰ্মসংস্থাপনৰ কাৰণে যেতিয়া যিকোনো এটা কাৰখানা বা উদ্যোগত তেওঁলোকে কাম কৰিবলৈ যাব তেতিয়া আমি কিছুমান শিক্ষিত নিবনুৱা দেখিবলৈ পাওঁ নগৰত আৰু আন ধৰণে উদ্যোগত যিকোনো এটা উদ্যোগত যেতিয়া কাম কৰিবলৈ যায় কৰ্মীৰ সংখ্যা জনসংখ্যাৰ তুলনাতকৈ বহুত বেছি বহুত লোকে কাম কৰিব গৈছে কিন্তু সেই অনুপাতে আমাৰ বজাৰত চাহিদা নাই মানে হিমানখিনি আমাৰ প্ৰয়োজন হোৱা নাই মানুহ তেতিয়া আমি উদ্যোগিক সমস্যা নিবনুৱা সমস্যা দেখিছো হয়নে একে ধৰণে শিক্ষিত নিবনুৱা সমস্যা কি আছিল শিক্ষিত নিবনুৱা সমস্যা মানে শিক্ষিত লোকৰ সংখ্যা যথেষ্ট বেছি কৰ্মৰ অনুপাতে কামৰ অনুপাতে মানে বহু লোকে কি কৰিছে যিকোনো মজুৰিতে কাম কৰিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকৰ ইচ্ছাও আছে আৰু যিকোনো মজুৰিত কাম কৰিবৰ বাবে তেওঁলোকে কি কৰিছে প্ৰস্তুতো হৈছে কিন্তু সেই অনুপাতে তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই গতিকে তেওঁলোক শিক্ষিত মই কৈছিলো যে আজিকালি আমি শিক্ষিত নিবনুৱাৰ সংখ্যা বেছি কৈ দেখিবলৈ পাওঁ সো আমি এই দুইটা আমি ক'ত দেখিছিলো কৃষি খণ্ডত দেখিছিলো হয়নে কৃষি খণ্ডত কিয় দেখিবলৈ পাওঁ বুলি কৈছিলো যে এটা আছিল ঋতুজ নিবনুৱা মানে আমাৰ বছৰটোৰ কোনোবা এছুৱা সময়ত হয়তো তেওঁ এজন কৰ্মীয়ে কাম কৰিব পাৰিছে বা বছৰটোৰ এছুৱা নিৰ্দিষ্ট সময়তহে তেওঁলোকে কাম কৰিবলৈ এখিনি লোকে কি কৰিছে সুবিধা পাইছে কিন্তু বাকি সময়খিনিত তেওঁলোকে কি হৈছে নিবনুৱা হৈ বহি আছে গতিকে তাকেই কৈছে যে বছৰৰ কোনোবা এছুৱা সময়ত তেওঁ বনুৱা হিচাপে কাম কৰিছে কিন্তু বাকি সময়ছোৱা তেওঁ নিবনুৱা হৈ আছে গতিকে তেওঁক আমি ক'ব পাৰো ঋতুজ নিবনুৱা আৰু আন এটা আছিল কি আমাৰ ছদ্মবেশী নিবনুৱা ছদ্মবেশী নিবনুৱা শব্দটোৰ অৰ্থ কি আছিল মনত পৰিছে নে ছদ্মবেশী মানে কি তেওঁলোকে বেশ ধৰি থকাৰ দৰে অৰ্থাৎ কি কোনো এটা কামত যদি মই এটা উদাহৰণ দিছিলো যে 20 জন মানুহৰ প্ৰয়োজন হয় সেই 20 জন মানুহ আমি কামত লগাইছো কিন্তু কি হৈছে একচুয়ালি আমি সেই কামখিনি 15 জন মানুহেও কৰিব পাৰো তেতিয়ালে আমি 15 জন মানুহে কামখিনি কৰিলে যিখিনি আমাৰ উৎপাদনৰ পৰিমাণ পাম আৰু 20 জনে কৰিলে একেই পাম বা সময়ও একেই লব তেলে 15 আৰু 20 সো 15 জন হলেই হয় কিন্তু আমি সৰ্বমুঠ কিমান লগাইছো কামত 20 জন সেই যে অতিৰিক্ত 5 জন সেই 5 জনক আমি ক'ব পাৰো যে ছদ্মবেশী নিবনুৱা এইখিনি আছিল প্ৰকাৰ এইটো আমাৰ 1 নম্বৰত আছিল ঠিক আছে এতিয়া আমি আহো সবা যেটো
নেক্সট স্লাইড নাম্বাৰ 2 ঠিক আছে ইয়াত নাম্বাৰ 2 তোমালোকে প্ৰথম স্লাইডত কি পাইছা যে কৰ্ম সংস্থাপনৰ গুণগত মান তাৰ মানে নিবনুৱাৰ নিবনুৱা সমস্যা আমি আগত পঢ়ি আহিলো নিবনুৱা সমস্যাৰ প্ৰকাৰ পঢ়ি আহিলো এটা নেক্সট পইণ্টটো নিবনুৱাৰ অধীনতে আছিল যে কৰ্ম সংস্থাপনৰ গুণগত মান এটা সব প্ৰথম শব্দটো তোমালোকে বুজিব লাগিব কৰ্ম সংস্থাপন মানে কি কৰ্ম সংস্থাপন কাম কৰিবৰ বাবে যিকোনো এটা কৰ্ম কৰিবৰ বাবে সংস্থাপন লাভ কৰা ঠিক আছে সো এতিয়া কৈছে ইয়াত যে গুণগত মান বুলি কৈছে গুণগত মান আমি কেনে ধৰণে গুণগত মান আমি জুখিব পাৰো সোৱা সাধাৰণতে সোৱা যি কৰ্মস্থলীত মজুৰীৰ লগতে শ্ৰমিক গৰাকীয়ে বীমাকৰণ ভৱিষ্যত নিধি বা বিনামূলীয়া স্বাস্থ্য সেৱা ইত্যাদি সামাজিক সুৰক্ষা লাভ কৰে তাত নিয়োগৰ গুণগত মান উন্নত বুলি কৈছে সোৱা গুণগত মানটো কি বুজাইছে সোৱা যিকোনো এটা কামত এজন লোকে যেতিয়া কাম কৰিবলৈ বিচাৰিব কিছুমান সুবিধা বিচাৰিব নাই বাৰু গম পাইছানে সুবিধা বিচাৰিবনে কেৱল এটা মজুৰিতে মানুহে কাম কৰিবলৈ ভাল পায় জানো বাৰু অন্যান্য সুবিধাবিলাক বিচাৰে নাই আজিকালি তোমালোকে জানা বিভিন্ন কোম্পানী আছে বিভিন্ন কোম্পানীত হওক চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক বিভিন্ন কামত মানুহে যেতিয়া নিয়োজিত হয় তেওঁলোকে মজুৰি পাই থাকি মজুৰিৰ লগতে কিন্তু অন্যান্য সুবিধাও দিয়া হয় আৰু এই সুবিধাখিনি প্ৰয়োজনীয় খুবেই প্ৰয়োজনীয় যেনে ধৰণে আমাৰ বীমাকৰণ থাকে ভৱিষ্যত নিধি থাকে বা বিনামূলীয়া কিছুমান স্বাস্থ্য সেৱা থাকে হয়নে এইবিলাক যদি থাকে তেতিয়াহলে আমি ক'ব পাৰো যে সেইবিলাক হৈছে আমাৰ কি সামাজিক এটা সুৰক্ষা এই গুণগত মান মানে আমাৰ কি বুজি পাম আমি সামাজিক এটা আমাক সুৰক্ষা প্ৰদান কৰে এটা সামাজিক সুৰক্ষা প্ৰদান কৰে কেনে ধৰণে সুৰক্ষা প্ৰদান কৰে বীমাকৰণ ভৱিষ্যত নিধি বিনামূলীয়া স্বাস্থ্য সেৱা এইবিলাক প্ৰদান কৰে মজুৰিৰ লগতে এই সুবিধাখিনি যদিহে আছে তেতিয়াহলে আমি ক'ব পাৰো যে কি তেনে ধৰণৰ যিবিলাক সাধাৰণতে কৰ্ম সংস্থাপন সেই সংস্থাপন বিলাকৰ কি গুণগত মান উন্নত আজিকালি সকলোৱে বিচাৰে যে সাধাৰণতে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক বহুতো বেচৰকাৰী খণ্ডটো চৰকাৰীৰ লগতে যে কি কৰা হয় মেডিকেল ফেচিলিটি যেটো কথা কৈছে হয়নে তোমালোকক বা লাইফ ইন্সুৰেন্স এটা হওক এনেকুৱা ধৰণৰ কিছুমান সুবিধা দিয়া যায় সেই সুবিধাবিলাক যদি আছে তেনেকুৱা ধৰণৰ কৰ্ম সংস্থাপনক কোৱা কৈছে যে সেই কৰ্ম সংস্থাপন বিলাকৰ গুণগত মান উন্নত হয়তো তোমালোকৰ সাগে ক্লিয়াৰ হৈছে নেক্সট সোৱা সংগঠিত খণ্ড মানে কি কোৱা গৈছে যে সোৱা যেতিয়া শ্ৰমিকৰ সংখ্যা 10 বা তাতোতকৈ অধিক হয় এটো কোৱা গৈছে সংগঠিত খণ্ড এটা গুট ঠিক আছে শ্ৰমিকৰ সংখ্যা 10 বা তাতোতকৈ যদি বেছি এই সংগঠিত খণ্ডত নিয়োগৰ গুণগত মান সদায় কি হয় উচ্চ হয় হবই যেহেতু কি হৈছে ইয়াত 10 বা তাতকৈ অধিক লোক গুট খাই আছে এক গুট খাই আছে এটো সংগঠিত খণ্ড আৰু তাত সাধাৰণতে কি হয় যেটো নিয়োগ সেই নিয়োগৰ গুণগত মানটো বহুত উন্নত বুলি কৈছে এটা নেক্সট খণ্ডটো তোমালোকে চোৱা ইয়াত দিয়া গৈছে অসংগঠিত খণ্ড তাৰ উলটা অপজিট যেনে ধৰণে চোৱা যেতিয়া শ্ৰমিকৰ সংখ্যা 10 বা তাতোতকৈ কম হয় তাৰমানে এটা গুটত যেতিয়া 10 জন বা তাতোতকৈ যদি কম হয় আগত বেছি আছিল নহয় জানো তাক কৈছে অসংগঠিত খণ্ড এই অসংগঠিত খণ্ডত গুণগত মানদণ্ড অনুপস্থিত কাৰণ সেই খণ্ডত এনে সামাজিক সুৰক্ষা বা উপলব্ধ নহয় তাৰ মানে চোৱা এই যেটো অসংগঠিত খণ্ড আছে তাতে গুণগত যেটো মানদণ্ড এই গুণগত মানদণ্ড নাথাকে কাৰণে এই অসংগঠিত বুলি কৈছে চোৱা এই অসংগঠিত খণ্ডত গুণগত মানদণ্ড মানে খুব একেবাৰে উন্নত নহয় অনুপস্থিত বুলিয়ে কৈছে নাথাকে কাৰণ কিয় তাত সামাজিক যেটো সুৰক্ষা সেই সুৰক্ষাটো উপলব্ধ নহয় তাৰমানে বুজি পালা যে কৰ্ম যেটো সংস্থাপন তাৰ গুণগত মানদণ্ডক দুটা খণ্ডত ভাগ কৰিব পাৰি ঠিক আছে এটাত হৈছে এই যিবোৰ আমাৰ সামাজিক নিৰাপত্তা বা সামাজিক যিবিলাক আমাৰ সুবিধা সেই সুবিধাবিলাক আমাৰ অক্ষুণ্ণ ৰখা হয় হেতু আমাৰ সংগঠিত খণ্ডৰ অধীনত পৰিব আৰু যত কি হয় এই সুবিধাবিলাক দিয়া নাযায় এই নিৰাপত্তাবিলাক দিয়া নাযায় বা সামাজিক সুৰক্ষা প্ৰদান কৰা নাযায় বীমাকৰণৰ হৈতে বা মেডিকেল ফেচিলিটিৰ হৈতে এইবিলাক দিয়া নাযায় তেতিয়া তাক কি বুলি কোৱা হ'ব অসংগঠিত যেটো খণ্ড বুলি কোৱা গৈছে বুজি পাইছা এতিয়া চোৱা ভাৰতত 90%তকৈ অধিক মহিলা শ্ৰমিক অসংগঠিত খণ্ডত আছে বুলি কৈছে এটো বৰ্তমানৰ তথ্য নহয় আমাৰ 2011 চনৰ যিখন আমাৰ লোকপিয়লৰ মতে আমি গোটেই তথ্যখিনি ইয়াত দি আহিছো কৈছে ইয়াত 90%তকৈ অধিক লোকে মানে এই মহিলাই বিশেষভাৱে সামাজিকভাৱে
সুৰক্ষা লাভ কৰা নাই বুলি কৈছে ইয়াৰ পিছৰ স্লাইডত চাওঁ আমি ইয়াত দিছে কৰ্মী জনসংখ্যাৰ অনুপাত তৃতীয় পইণ্টটো আছে কি এটো হৈছে থাৰ্ড পইণ্ট প্ৰথমটো নিবনুৱা সমস্যাৰ প্ৰকাৰ পঢ়িলো নেক্সট পঢ়িলো আমি ইতিমধ্যে যেটো পঢ়ি আহিলো যে আমাৰ যেটো সংগঠিত বা অসংগঠিত খণ্ডৰ কথা কৈছে মানে আমাৰ কৰ্মসংস্থাপনৰ গুণগত যেটো মান এটি দিছে যে কৰ্মী আৰু জনসংখ্যাৰ অনুপাত তোমালোকে এনেকুৱা ধৰণৰ অনুপাতৰ নাম শুনিছানে worker population ratio হয়নে ইয়াত তোমালোকে জানিছা সগৈ population মানে গম পাইছা জনসংখ্যা ratio অৰ্থাৎ অনুপাত কিন্তু worker মানে বুজি পাইছানে কি ইয়াত যে যেটো worker শব্দটো দিছে বা কৰ্মী বা যা worker বুলি কৈছে কৰ্মী বা worker বুলি ক'লে কি বুজি পোৱা নে বাৰু তোমালোকে সো ইয়াত কৰ্মী বা ওয়াৰ্কাৰ বুলি ক'লে যিসকলে সাধাৰণতে কাম কৰাৰ সুবিধা লাভ কৰিছে হয়নে কাম কৰাৰ সুবিধা মানে কোনখিনি সো সকলো বহু ধৰণৰ হ'ব পাৰে আমাৰ অৰ্থনীতিত সাধাৰণতে অৰ্থনীতিত ওয়াৰ্কাৰ বা কৰ্মী বুলি ক'লে কেৱল এজন লোককে বুজোৱা হোৱা নাই ইয়াত সমগ্ৰ লোকক বুজাইছে ই চৰকাৰী হ'ব পাৰে বেচৰকাৰী হ'ব পাৰে বা নিজে কৈ সেলফ এমপ্লয়েড যেটো গমছেনে মানে যেটো নিয়োগ হ'ব পাৰে তেওঁ নিজে কিবা এটা কাম আৰম্ভ কৰিব পাৰে হয়নে বা কোনোবা এজন ব্যৱসায়ী হ'ব পাৰে বা কোনোবা এজন উদ্যোগপতিও হ'ব পাৰে এজন ভাল এন্টাৰপ্ৰেনিয়ৰশিপো হ'ব পাৰে গম পাইছানে এই গুটি কথাখিনিকে বুজাইছে ইয়াত ওয়াৰ্কাৰ বুলি ক'লে কেৱল ইয়াত কোৱা নাই যে চৰকাৰী চাকৰিয়াল বা বেচৰকাৰী চাকৰিয়াল বুলি কোৱা নাই সকলো হ'ব পাৰে নিজাকৈ কিবা এটা মানুহে মানে ওয়াৰ্ক কৰিবৰ কাৰণে আৰম্ভ কৰিছে তেওঁকো আমি ক'ব পাৰো যিজন আমি সেলফ এমপ্লয়েড বুলি ক'ব পাৰো তেওঁ হ'ব পাৰে বুজি পাইছা এতিয়া চোৱা এই যেটো ওয়াৰ্কাৰ আৰু পপুলেশন যেটো ৰেশিও এই ৰেশিওটো কেনে কৰি লোৱা যায় প্ৰথমে আমি হেতু জানিব লাগিব আমাক যে যেহেতু ডাইৰেক্ট অনুপাতৰ কথা কৈছে নহয় জানো চোৱা ইয়াত কি কৰা যায় মুঠ যেটো জনসংখ্যাৰে আমি হৰণ কৰিব লাগিব যেটো মুঠ আমাৰ কৰ্মী সংখ্যা ঠিক আছে সো ইয়াত দিয়া আছে মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰি 100ৰে পূৰণ কৰিলে কৰ্মী জনসংখ্যাৰ অনুপাত পাম আমাৰ যিমান বিলাক মুঠ কৰ্মী আছে মুঠ কৰ্মী ঠিক আছে এই মুঠ কৰ্মীক আমি যদি জনসংখ্যাৰে ভাগ কৰো দেখৰ তাৰ পৰা যদি আমি 100ৰে পূৰণ কৰো ঠিক আছে যদি আমি 100য়ে পূৰণ কৰো তেতিয়া আমি কি পাম যেটো আমাৰ কৰ্মী জনসংখ্যাৰ যেটো অনুপাত পাম আমি এইটো চোৱা মুঠ কৰ্মী কিমান আছে আৰু মুঠ কৰ্মীক যদি আমি জনসংখ্যাৰে হৰণ কৰি 100ৰে পূৰণ কৰো তেতিয়ালে এই ফৰ্মুলাটো এইটো সূত্ৰৰ দ্বাৰাই আমি কি পাব পাৰো যে কৰ্মী জনসংখ্যাৰ যেটো অনুপাত আমি লাভ কৰিব পাৰো হেতুৱে কৈছে মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰি 100ৰে পূৰণ কৰিলে কৰ্মী জনসংখ্যা অনুপাত পোৱা যায় ঠিক আছে তেছো যিমানে এই অনুপাত বেছি হ'ব হিমানে নিবনুৱাৰ হ্ৰাস হ'ব তাৰ মানে বুজি পালানে কেনেকৈ হ্ৰাস হ'ব তাৰ মানে যিমানে এই অনুপাতটো বেছি হ'ব তাৰ মানে কি বুজি পালো যে আমি ওয়াৰ্কাৰৰ সংখ্যা হিমানে বাঢ়িব কাম কৰা লোকৰ সংখ্যা হিমানে বাঢ়িব যিমানে মানুহে কৰ্মসংস্থাপন লাভ কৰিব হিমানে আমাৰ কি হ'ব নিবনুৱা সমস্যা কমিব মানে বাঢ়িব নিশ্চয় নিবনুৱা সমস্যা কমিব হেকাৰণে কৈছে যে এই যেটো অনুপাত এই অনুপাতটো যদি বাঢ়ি যায় তেতিয়ালে আমি ক'ব পাৰো যে কি নিবনুৱা সমস্যাৰ সংখ্যা আমাৰ হ্ৰাস পাইছে কমি গৈছে বুজি পাইছা পুনৰ কৈছো যে মুঠ যেটো মুঠ কৰ্মীক আমি জনসংখ্যাৰে যদি হৰণ কৰি 100ৰে পূৰণ কৰো তেতিয়ালে আমি ক'ব আমাৰ গোটেই দেখত মানে ওয়াৰ্কাৰ পপুলেশন ৰেশিও বা কৰ্মী জনসংখ্যাৰ অনুপাতটো আমি লাভ কৰিব পাৰিম কিমান মানুহে কাম কৰে তাৰমানে পুৰুষ কিমানে কাম কৰে মহিলা কিমানে কাম কৰে গাঁৱত কিমানে কাম কৰিছে বা চহৰত কিমান মহিলাই কাম কৰিছে বা পুৰুষে কাম কৰিছে বা একেলগে চহৰ বা গাঁৱত কিমানে মানে কাম কৰাৰ সুবিধা লাভ কৰিছে এই গুটেইখিনি এই কৰ্মীৰ আৰু যিমানে এই অনুপাতৰ সংখ্যা বাঢ়িব আমি বুজি পাইছো যে তাৰ ফলত কৰ্মসংস্থাপনৰ সংখ্যা বাঢ়িছে যাৰ ফলত আমাৰ নিবনুৱা সমস্যা হ্ৰাস পাইছে এতিয়া চোৱা এখন তোমালোকক চাৰ্ট দিছে ইয়াত কৰ্মী জনসংখ্যাৰ অনুপাত প্ৰতি 1000 জনৰ বিপৰীতে দিছে সচৰাচৰ ভিত্তিত তিনিটা ভিত্তি আছে পিছত আমি ভিত্তিখিনি পাই আছো সচৰাচৰ যেটো ভিত্তি আছে এই ভিত্তি অনুসৰি ইয়াত দিছে যে গাঁও অঞ্চলত পুৰুষ কিমান দিছে 535 জন ভাৰতৰ আৰু মহিলা দিছে 176 জন তাৰ মানে ভাৰতত দিছে পুৰুষ 535 আৰু মহিলা 176 মুঠ 359 এই মুঠটো আমাৰ কেনেকৈ উলিওৱা গৈছে যে পুৰুষ কিমান
আৰু মহিলা কিমান গম পাইছানে পুৰুষ আৰু মহিলা কিমান ভাৰতত আৰু ভাৰতৰ টোটাল পপুলেশন কিমান আৰু তাক মাল্টিপ্লাইড কৰা গৈছে 100 ৰে তেনে ধৰণে আমাৰ এই অনুপাতটো পোৱা যায় আৰু তেনে ধৰণে অসমৰো একে ধৰণে 537 পুৰুষ মহিলা হৈছে 81 অৰ্থাৎ এই যেটো আমাৰ তথ্য এই চাৰ্টখনৰ পৰা আমি চাও গাঁও অঞ্চলতেই প্ৰথম যদি চাও ভাৰতত পুৰুষ সোৱা 535 1000 জনৰ বিপৰীতে হয়নে 535 তাৰমানে পুৰুষৰ যেটো অনুপাত পুৰুষ কৰ্মীৰ সংখ্যা বেছি কাৰ তুলনাত মহিলা সোৱা মহিলা কিমান 176 মহিলাৰ কিন্তু 1000 জনৰ বিপৰীতে 176 ইমানখিনি মহিলাহে আমাৰ কৰ্মসংস্থাপনত নিয়োগ হৈ আছে ইয়াৰ বিপৰীতে অসমত সোৱা অসমত পুৰুষ কিমান 537 আৰু মহিলা কিমান only 81 তেতিয়ালে সব পুৰুষৰ তুলনাত মহিলাৰ কি হৈছে আমাৰ যেটো কৰ্মসংস্থাপনৰ যেটো হাৰ যে 81 জনহে আমাৰ ওয়াৰ্কাৰ আছে কিমানৰ বিপৰীতে 1000 জনৰ বিপৰীতে একে ধৰণে যদি চহৰ অঞ্চলত চাও চহৰ অঞ্চলত গাঁৱতকৈ অলপ বেছি সোৱা ইয়াত আছে গাঁৱত 535 চহৰত আছে 542 আৰু তেনে ধৰণে মহিলা সোৱা only একে 125 মহিলা কিন্তু আমাৰ গাঁৱতকৈ চহৰত কম হে ইয়াৰ অনুপাত মতে একে ধৰণে পুৰুষ আছে 535 আৰু মহিলা দিছে চহৰতো 84 কম হলে গাঁও আৰু চহৰ যদি আমি একেলগ কৰি চালো সোৱা পুৰুষটো আছে পুৰুষৰ 537 আৰু মহিলাৰ only 161 আৰু একে ধৰণে অসমৰ যদি চাও 537 দিছে আৰু এফলে দিছে 81 তাৰ মানে আমি এই কিটাৰ পৰা বুজিব পাৰিছো যদি আমাৰ পুৰুষৰ যদি আমি চাও 537 আৰু মহিলাৰ যদি চাও আমাৰ ভাৰতত 161 তাৰ মানে আমাৰ সোৱা এতিয়ালে কিমান কম পুৰুষতকৈ মহিলাৰ যেটো কৰ্মী অনুপাতটো বহুতো কম এটা কৰ্মী জনসংখ্যাৰ অনুপাত অৰ্থাৎ পুৰুষৰ যদি 537 আৰু মহিলাৰ 161 অৰ্থাৎ আমি ক'ব পাৰো যে এতিয়াও পুৰুষৰ তুলনাত মহিলাৰ যেটো ওয়াৰ্কাৰ বা কৰ্মসংস্থাপনৰ যেটো অনুপাতটো কমি আছে সেই তুলনাত তে এই চাৰ্টখনৰ পৰা এটোই বুজিব পাৰো যে 1000 জন কৰ্মীৰ বিপৰীতে ভাৰত আৰু অসমৰ তাৰ মানে যেটো কৰ্মী জনসংখ্যাৰ ৰেশিওটো কেনেকুৱা অনুপাতটো কেনেকুৱা It's one next this is number 4 point yet this is ভাৰতবৰ্ষ তথা অসমত নিবনুৱাৰ হাৰ ভাৰতবৰ্ষ বা অসমত নিবনুৱাৰ হাৰ কিমান নিবনুৱাৰ কাৰণ কিন্তু আমি ইতিমধ্যে পঢ়িছোৱে আৰু আমি ডিটেইলছত চাম ইট ইজ ওয়াই এই যেটো আমাৰ নিবনুৱাৰ হাৰ বুলি ক'লে মানে ৰেট অফ আনএমপ্লয়মেন্ট এটো কোনটো সংস্থাৰ জৰিয়তে গম পাব পাৰো আমি নেশনাল স্যাম্পল সাৰ্ভে অৰ্গানাইজেচন NSSO National Sample Survey Organization the খুবেই তোমালকৰ ইম্পৰ্টেন্ট এটা কোৱেশ্চন হা আহেও মনত ৰাখিবা অসমীয়াত ক'বলৈ গ'লে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা এই সংস্থাটোৰ দ্বাৰা আমাৰ নিবনুৱাৰ যেটো সংখ্যা হেতু আমাৰ জানিব পাৰো তাৰমানে হাৰটো ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ কিমান বা অসমত কিমান এই গুটি কথাখিনি এটা সমীক্ষা চলাই এই সংস্থাটোৰ দ্বাৰা এই সংস্থাটোৰ নাম হৈছে National Sample Survey Organization বা ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা এতিয়া সোৱা নিবনুৱাৰ সংখ্যা গণনা কৰিবলৈ NSSO National Sample Survey Organization এই সংস্থাটোৱে তিনিটা ধাৰণা উদ্ভাৱন কৰিছে তিনিটা ধাৰণাৰ জৰিয়তে আমি যেটো ৰেট অফ আনএমপ্লয়মেন্ট এটো আমি নিৰ্ধাৰণ কৰিব পাৰো চাওয়া প্ৰথমটো হৈছে সচৰাচৰ ভিত্তিত যেটো এটা ইউজুৱেল ষ্টেটাস বা কাৰেন্ট ইয়াৰলি যেটো ষ্টেটাস আছে প্ৰতি বছৰৰ যেটো ষ্টেটাস সেই ষ্টেটাসটো মতে আমি গম পাম আনটো হৈছে চলিত ভিত্তিত দৈনিক ভিত্তিত হেতু কারেন্ট ডেইলি যেটো স্ট্যাটাস আৰু আনটো হৈছে চলিত সাপ্তাহিক ভিত্তিত কারেন্ট উইকলি স্ট্যাটাস এই ধাৰণা কেইটাৰ ভেটি হৈছে সংস্থাই সামৰি লোৱা লোকসকলৰ কৰ্মদিনৰ দৈৰ্ঘ্য তাৰ মানে কি এই তিনি ধৰণে কি কৰা হৈছে এই যিখন আমি আগৰ স্লাইডত পালো সো এই যিখন স্লাইডত আমি পালো যে এই যেটো আমাৰ এই ন্যাশনাল স্যাম্পল সাৰ্ভে অৰ্গানাইজেচন এই অৰ্গানাইজেচনটোৱে কি কৰে তোমালকৰ এই তিনিটা পদ্ধতিত এটা হৈছে আমাৰ গুটে বছৰটোৰ ভিত্তিত আনটো হৈছে দৈনিক ভিত্তিত আৰু আনটো হৈছে সাপ্তাহিক ভিত্তিত কিমান মানে লোকে কাম কৰা লোকৰ সংখ্যা কিমান এই কৰ্মীখিনি জনা যায় যাৰ জৰিয়তে তেতিয়ালে আমি গম পাম যে কাম নকৰা লোকৰ সংখ্যা কিমান যাৰ জৰিয়তে আমাৰ নিবনুৱাৰ যেটো হাৰ হেতু নিৰ্ধাৰণ কৰিব পাৰে এতিয়া সোৱা এই যেটো নিবনুৱা হাৰ প্ৰতি 1000 জনৰ বিপৰীতে দিয়া গৈছে এটো সচৰাচৰ ভিত্তিতে দিছে হা যেটো আমাৰ কারেন্ট যেটো স্ট্যাটাস সেই স্ট্যাটাসৰ ভিত্তিত দিয়া গৈছে যে এখন চাৰ্ট একে ধৰণে ভাৰত আৰু অসম সো প্ৰথম আমি গাঁও অঞ্চলত চাম তাৰ পিছত চহৰ অঞ্চলত চাম তাৰ পৰা গাঁও আৰু চহৰ একেলগে চাম সোৱা 1000 জনৰ বিপৰীতে ভাৰতত গাঁও অঞ্চলত তোমাৰ
পুৰুষৰ সংখ্যা দিছে 21 আৰু মহিলাৰ দিছে 29 ঠিক আছে নিবনুৱাৰ হাৰ দেখিলা পুৰুষৰ নিবনুৱাৰ হাৰ বেছি নে মহিলাৰ নিবনুৱাৰ হাৰ বেছি মহিলাৰ নিবনুৱাৰ হাৰ বেছি পাইছো আমি হয়নে একে ধৰণে অসমত চোৱা 44 জন পুৰুষ আৰু 92 গৰাকী 92 মহিলা মানে অৰ্থাৎ পুৰুষৰ তুলনাত মহিলাৰ নিবনুৱা হাৰ বেছি বুজি পাইছা একে ধৰণে চাও চহৰ অঞ্চলত যদি চাও পুৰুষ আছে 32 আৰু মহিলা 66 অৰ্থাৎ একে চহৰ অঞ্চলটো মহিলাৰ যেটো নিবনুৱা হাৰ বেছি পুৰুষৰ অসমত যদি 54 আৰু 75 75 গৰাকী মহিলা কি হৈছে এতিয়াও আনএমপ্লয়েড হৈ আছে 1000 জনৰ বিপৰীতে গাঁও আৰু চহৰ যদি একেলগ কৰি চাও পুৰুষ হৈছে 24 মহিলা হৈছে 36 এয়া ভাৰতত এটো তথ্য আৰু অসমৰ আছে 46 আৰু মহিলা হৈছে 89 99 গৰাকী মহিলা এতিয়াও কি হৈছে আনএমপ্লয়েড হৈ আছে অৰ্থাৎ আমি এই তথ্যখিনিৰ পৰা বুজিব পাৰো যে গাঁও অঞ্চলতেই হওক বা চহৰ অঞ্চলতেই হওক বা দুয়োটা একেলগ কৰিয়ে হয় কিন্তু আমাৰ পুৰুষৰ তুলনাত মহিলাৰ নিবনুৱা হাৰ বেছি হল সেইকাৰণে দিছিলে এটা ভাৰত আৰু অসমৰ তথ্য ঠিক আছে এতিয়া চাও আমি নিবনুৱা সমস্যাৰ কাৰণবিলাক কি প্ৰথমটো যেটো কাৰণ হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি এইখিনি আমি শৰ্টলি এন্ড ব্ৰিফলি আগত তোমালোকক পাৰ্ট 2ত মই কৈছিলো তথাপি ইয়াতে চোৱা অলপ ডিটেইলছত আছে ইয়াত দ্ৰুত জনসংখ্যা বৃদ্ধি জনসংখ্যাৰ হাৰ যে বৃদ্ধি পাইছে হেতু এটা কি হৈছে আমাৰ নিবনুৱা সমস্যাৰ কাৰণ হেতু আমি ইতিমধ্যে কৈ আহিছো তোমালোকক তাৰ পৰা নিয়োগবিহীন উন্নয়ন হৈছে কিন্তু নিয়োগবিহীন উন্নয়ন মানে বুজি পাইছানে যে আমাৰ বিকাশ আৰু উন্নয়ন দুইটা বেলেগ বস্তু বিকাশ বুলি ক'লে আমি ৰাষ্ট্ৰীয় আয় যদি ন্যাশনাল ইনকাম যদি আমাৰ বাঢ়ি গৈছে তেলে আমি বিকাশ বুলি ক'ব পাৰো কিন্তু ৰাষ্ট্ৰীয় আয়ৰ লগতেই যদি আমাৰ অন্যান্য দেশৰ অৰ্থনৈতিক সমস্যাবোৰ দূৰ হৈছে যেনে নিবনুৱা সমস্যা দৰিদ্ৰতা জনসংখ্যা বৃদ্ধিৰ ধৰে সমস্যা এই সমস্যাবোৰ যদি আমাৰ কি হৈছে নোখোৱা হৈ গৈছে তেতিয়াহলে আমি উন্নয়ন হৈছে বুলি ক'ব পাৰো গতিকে চোৱা যদি আমাৰ বিকাশ হৈছে কিন্তু যদি আমাৰ উন্নয়ন হ'বলৈ হলে কি হ'ব লাগিব আমাৰ নিয়োগো হ'ব লাগিব মানুহ এমপ্লয়েড হ'ব লাগিব নিয়োগ হলেহে মানুহে কি হ'ব এই দৰিদ্ৰতাৰ হাৰটো মানুহৰ কমি আহিব তে কমি আহিলে আমাৰ দেশত কি হ'ব এই সমস্যাবোৰ নোহোৱা হৈ বিকাশৰ লগতে আমাৰ দেশৰ উন্নয়নো হ'ব গতিকে চোৱা এই যদি নিয়োগ নহয় তেতিয়ালে নিয়োগৰ হাৰ যদি কম হয় তেতিয়ালে তাক কোৱা গৈছে নিয়োগবিহীন উন্নয়ন বুলি তাৰ পিছত দিছে স্থবিৰ কৃষি উন্নয়ন যেটো কৃষি উন্নয়ন ব্যৱস্থা সেই ব্যৱস্থাটো এতিয়াও ষ্টেবল হৈ আছে স্থিৰ হৈ আছে মানে তাক নতুন নতুন পদ্ধতিৰে যি কৃষি কৰাৰ ব্যৱস্থা হেতু এতিয়া হৈছে যদিও আমি যেটো আগৰ তথ্যমতে পঢ়ি আছো কি হৈছে যদিও মানে জনসংখ্যা যেটো বৃদ্ধিৰ হাৰ সেই তুলনাত কিন্তু কৃষিৰ যেটো উন্নয়ন হ'ব লাগিছিল হেতু হোৱা নাই ইয়াৰ পিছত চোৱা উদ্যোগীকৰণৰ মন্থৰ গতি উদ্যোগীকৰণ যেটো আমাৰ উদ্যোগীকৰণ হৈছে এতিয়া নোহোৱা নহয় উদ্যোগীকৰণ যদিও হৈছে ইয়াৰ গতিটো খৰতকীয়া কিন্তু হোৱা নাই ইয়াৰ মন্থৰ বা অলপ লেহেমিয়া গতিত হৈছে সেই কাৰণেও আমাৰ কি হৈছে নিবনুৱা সমস্যা দেখা দিছে বুলি কৈছে অৰ্থাৎ অধিক যদি খুব এটা ইম্প্ৰোভাইজড আমাৰ কিছুমান টেকনিক্স আহে বা আমাৰ তেনেকুৱা ধৰণৰ কিছুমান ইন্ডাষ্ট্ৰি আহে সেটআপ হয় নতুন নতুন যদি আমাৰ কি হয় কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান স্থাপন কৰা যায় কাম কৰিবৰ বাবে তেতিয়া আমাৰ কি হ'ব কৰ্মী লেবাৰ লাগিব হয় নাই আৰু যেতিয়া কৰ্মীৰ সংখ্যা বাঢ়ি যাব তেতিয়া আমাৰ নিবনুৱা সমস্যা কমিব হয় নাই সেই কাৰণে কৈছে উদ্যোগীকৰণ কিন্তু খুবেই প্ৰয়োজনীয় আন এটা হৈছে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা আমাৰ যেটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা মানে বৃত্তিমুখী যদি হয় বা কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যদি আমাৰ খুবেই আগ্ৰহীভাৱে আমাৰ যেটো শিক্ষা ব্যৱস্থা আমাক আগুৱাই লৈ যায় তেতিয়াও হয়তো আমি কি হ'ব খুব কম বয়সৰ পৰাই মানুহ স্বাৱলম্বী হ'ব পাৰিব গতিকে হেতু এটা দিছে যে শিক্ষা ব্যৱস্থাও কিছুমান ত্ৰুটি আছে যাৰ ফলত নিবনুৱা সমস্যা দেখা দিছে যেটো প্ৰথমতে আমি কৈ আহিছিলো যে দ্ৰুত জনসংখ্যা বৃদ্ধি দ্ৰুত জনসংখ্যা বৃদ্ধি কেনেকৈ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে কি কৰিব পাৰে নিবনুৱা সমস্যা বৃদ্ধিত বৰঙণি যোগাব পাৰে এটা আমি কৈ আহিছো আগত তাৰ পিছত চোৱা নিয়োগবিহীন যেটো উন্নয়ন দেশত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধিৰ হাৰ ব্যৱধান বৃদ্ধি পাইছে বুজি পাইছা ৰাষ্ট্ৰীয় আয় বাঢ়ি গৈছে কিন্তু সেই অনুপাতে আমাৰ কি হৈছে এই যেটো নিয়োগৰ হাৰটো কিন্তু বৃদ্ধি হোৱা নাই গতিকে আমাৰ এটো নিয়োগবিহীন উন্নয়ন বুলি কোৱা গৈছে আৰু এনে যেটো অৱস্থা হেতুকে আমাৰ নিয়োগবিহীন উন্নয়ন বুলি কৈছে জবলেছ গ্ৰোথ ফলত কি হৈছে নিবনুৱা সমস্যা দেখা দিছে ইতিমধ্যে মই কৈ আহিছো এখিনি কি হৈছে দেখত ৰাষ্ট্ৰীয় যিমান পৰিমাণে বাঢ়িছে সেই অনুপাতে যদি আমাৰ নিয়োগো বাঢ়ি যায় তেতিয়াহলে আমাৰ কি হ'ব এই নিয়োগবিহীন উন্নয়ন বুলি আমি ক'ব নোৱাৰো গম পাইছা সেই অনুপাতত আমাৰ নিয়োগ বৃদ্ধি হোৱা নাই বাবে আমাৰ জবলেছ গ্ৰোথ হৈছে যাৰ ফলত নিবনুৱা সমস্যা দেখা দিছে
ইয়াৰ পিছত চোৱা স্থবিৰ কৃষি উন্নয়ন যে আমাৰ কৃষি আমাৰতো ভাৰত এখন কৃষি প্ৰধান দেশ আমি এইটো সকলোৱে জ্ঞাত যে ভাৰত এখন কৃষি প্ৰধান দেশ এই কৃষি প্ৰধান দেশত কি হৈছে কৃষি ব্যৱস্থাৰ যিমান পৰিমাণৰ উন্নয়ন হ'ব লাগিছিলে সেয়া হৈ উঠা নাই যাৰ ফলত নিবনুৱা সমস্যা দেখা দিছে কিয় আমি পাইছো ছদ্মবেশী নিবনুৱা এটা কামত যদি প্ৰয়োজন হয় আমাৰ 15 জন 20 জন তাতে শ্ৰমিক নিয়োগ কৰি থৈছো তাৰমানে কিহৰ অভাৱত নিশ্চয় কৰ্ম সংস্থাপনৰ অভাৱত হয়নে সেই সমস্যা কিয় দেখা দিছে আমাৰ যেহেতু আমাৰ কি হৈছে যে এই কৃষি ব্যৱস্থাটো যিমান উন্নত হ'ব লাগিছিলে সিমান পৰিমাণে এতিয়া উন্নত হৈ উঠা নাই ফলত যিমান বিলাক কৃষিজীৱী লোক আছে তেওঁলোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ হৈছে আৰু এই নিয়োগৰ সুবিধাৰ অভাৱ হোৱাৰ বাবে নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে ইয়াৰ পিছত চোৱা নেক্সট পইণ্ট দিয়া আছে যে উদ্যোগীকৰণৰ মন্থৰ গতি দেশত উদ্যোগীকৰণ যিটো উদ্যোগীকৰণৰ উন্নয়নৰ যিটো হাৰ এটো কোৱা নাই যে আমাৰ উদ্যোগিক উন্নয়ন হোৱা নাই উন্নয়ন হৈছে কিন্তু যিটো হাৰত হ'ব লাগিছিল গম পাইছানে সেই যিটো হাৰত হ'ব লাগিছিল সেয়া হৈ উঠা নাই সেই কাৰণে উদ্যোগিক নিবনুৱাৰ সৃষ্টি হৈছে আমি পাইছিলো চহৰ অঞ্চলৰ নিবনুৱাৰ এটা ভাগ পাইছিলো যে উদ্যোগিক নিবনুৱা শিক্ষিত নিবনুৱা হয়নে এই উদ্যোগিক নিবনুৱা হাৰ বৃদ্ধি হোৱাৰ মূলত কাৰণ হৈছে যে উদ্যোগীকৰণৰ আমাৰ মন্থৰ গতি হৈছে হয়নে আমাৰ এটা ইণ্ডাষ্ট্ৰীত কিমান শ্ৰমিকে কাম কৰিব যিমানখিনি প্ৰয়োজন হয় গম পাইছা যদিকে আমাৰ যেনে ধৰণে জনসংখ্যা বৃদ্ধি হৈ আহিছে গতিকে আমাৰ অধিক শ্ৰমিকক আমি নিয়োগ কৰিবৰ বাবে আৰু কি কৰিব লাগিব উদ্যোগীকৰণৰ যিটো গতি সেই গতিটো খুব খৰতকীয়া কৰিব লাগিব যাৰ ফলত আমাৰ নিবনুৱা সমস্যা সৃষ্টি নোহোৱা হ'ব বা সমাধান হ'ব আন এটা আছে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা ইতিমধ্যে কৈছোই মই ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা মানে কি সাধাৰণতে আমাৰ যি এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা হ'ব লাগে যে যিটো শিক্ষা ব্যৱস্থাৰ জৰিয়তে মানে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে এটা উপযুক্ত বয়সত কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে বা তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ বৃত্তিমুখী এটা শিক্ষা গ্ৰহণ কৰিব লাগিব হয়নে যিটো এতিয়া হ'বলৈ গৈছে আমাৰ এনইপিয়ে কৰিব বিচাৰিছে এতিয়া চোৱা প্ৰচলিত যিটো শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী মানে এমপ্লয়েবল কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱাৰ সমস্যা জটিল ৰূপত বাঢ়িছে গম পাইছে শিক্ষিত নিবনুৱা মানে কি কোনখিনি শিক্ষিত নিবনুৱা বুলি কৈছো শিক্ষিত হয় কিন্তু হয়তো তেওঁ কাৰিকৰী বা বৃত্তিগত তেওঁলোকৰ অৰ্হতা নাথাকিব পাৰে বা কৌশল নাথাকিব পাৰে সেইখিনি এটা উদ্যোগত যিখিনি কৌশল প্ৰয়োজন হয় এজন শ্ৰমিকক গতিকে তেনেকুৱা ধৰণৰ যদি কৌশল আমাৰ নাথাকে তেতিয়াহ'লে আমাৰ সেই শ্ৰমিকজনক নিয়োগ কৰিব পৰা নাযাব গতিকে এটা কামত তেওঁক নিয়োগ কৰিবলৈ হ'লে কি হ'ব লাগিব সেই স্কিলখিনি তেওঁৰ থাকিব লাগিব সেই স্কিলখিনি ক'ত পাব তেওঁ যিমানবিলাক আমাৰ সাধাৰণতে প্ৰফেচনেল এডুকেশ্যন আছে হয়নে সেই বৃত্তিগত ব্যৱস্থাৰ যোগেদি আমি তেওঁক শিক্ষিত যদি কৰোঁ তেতিয়াহ'লে আমাৰ যিটো নিবনুৱা সমস্যা শিক্ষিত নিবনুৱা সমস্যাই হওক এই ধৰণৰ জটিল সমস্যাবোৰ নোহোৱা হ'ব সেইটোৱে কৈছে চোৱা বৃত্তিমুখী তথা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই বুলি কৈছে হয়নে আগৰ তথ্য মতে যদি আমি চাওঁ যে তেতিয়াহ'লে হৈছে কি আমাৰ আজিত এতিয়াৰ দিনত যদি আমি চাবলৈ যাওঁ যথেষ্ট হৈছে কিন্তু কিতাপত তোমালোকৰ যিখিনি তথ্য দিয়া গৈছে সেই তথ্যখিনি সাধাৰণতে যিখিনি আমাৰ আগৰ সেন্সাছৰ মতে দিয়া তথ্য সেই তথ্য অনুসৰি যে কি হৈছে যে কোৱা গৈছে যে আমাৰ যিমানবিলাক বৃত্তিগত বা কাৰিকৰী শিক্ষা সেই কাৰিকৰী শিক্ষাৰ অভাৱতে সাধাৰণতে আমাৰ এই ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থাও গঢ়ি উঠিছে যাৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে এতিয়া চাওঁ এইখিনি আমি ওপৰত যিমানবিলাক কাৰণ উল্লেখ কৰি আহিলো তাৰ বাহিৰেও কিছুমান কাৰণ আছে যেনে ধৰণে এটা হৈছে কি কম মূলধন গঠন দৰিদ্ৰতা আগত আমি পঢ়ি আহিছো এই বিষয়ে সঠিক পৰিকল্পনা আদিৰ অভাৱ বুলি কৈছে সো প্ৰথমটো দিছে কম মূলধন গঠন সো মূলধন গঠন ইংলিছত ক'বলৈ গ'লে ক্যাপিটাল ফৰ্মেশন কেনেকৈ হ'ব মূলধন গঠন কেনে ধৰণে হ'ব মূলধন আমি কেনে ধৰণে গঠন কৰিব পাৰো বা মূলধন কাক কয় জানানে সাধাৰণতে আমাৰ যিখিনি আয় উপাৰ্জন সেই উপাৰ্জনখিনি আমি সাধাৰণতে আমি কি ভাবো যে আমি কেনেকৈ আমি সঞ্চয় কৰিব লাগে কিন্তু আমি বহুতে জানো যে কেনেকৈ বিনিয়োগ কৰিব লাগে সাধাৰণতে আমি আমাৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি আমি পাৰ্য মানে যদি আন এটা অংশ বিনিয়োগ কৰিব পাৰো যাক ইনভেষ্টমেন্ট বুলি কয় হয়নে পুনৰ এটা উৎপাদনমুখী কামত যদি আমি তাক সেই টকাখিনি বা সেই উপাৰ্জনৰ অংশটো আমি যদি এটা কি কৰিব পাৰো বিনিয়োগ কৰিব পাৰো তেতিয়া আমাৰ কি হ'ব মূলধন গঠন হৈছে বুলি ক'ব পাৰো অৰ্থাৎ যদি মই ইনভেষ্ট কৰিলো কামটোত সেই কামটোৰ পৰা মোৰ যদি দুগুণে প্ৰফিট হ'ল লাভ হ'ল তেতিয়ালে ক্যাপিটাল ফৰ্মেশন হৈছে নে নাই নিশ্চয় হৈছে গতিকে চোৱা এই ক্যাপিটাল ফৰ্মেশনটো কিন্তু আমাৰ বহুত কম সো কিয় কম যে যদি মানুহ এজনে কৰ্মসংস্থাপন লাভ কৰিবৰ বাবে তেওঁ অভাৱ অনুভৱ কৰিছে তেতিয়া তেওঁ আয় ক'ৰ পৰা পাব
সঞ্চয় কৰ পৰা কৰিব বা বিনিয়োগ কৰ পৰা কৰিব নহয় জানো গতিকে সো ক্যাপিটেল ফৰ্মেশন হ'বলৈ হলে এটো এটা সাইকেল হয় এই সাইকেলটোত আমি যাব পাৰিব লাগিব গতিকে আয় বাঢ়িব লাগিব নিয়োগো আমাৰ বিনিয়োগো বাঢ়িব লাগিব গম পাইছানে গতিকে আমাৰ বিনিয়োগ বাঢ়িলে আমাৰ কি হ'ব পাও আমি মূলধন গঠন হৈছে বুলি আমি ক'ব পাৰো যদি আমি উৎপাদনমূলক কামত যদি আমি তাক নিয়োগ কৰো আৰু যদি হয় তে আমি তাৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰিছো তেতিয়াহলে আমাৰ ক্যাপিটেল ফৰ্মেশন হৈছে বুলি ক'ব পাৰো হিয়াও অভাৱ কৈছে তে আনটো হৈছে দৰিদ্ৰতাও এটা কাৰণ নিয়োগ নহলেও আমাৰ দৰিদ্ৰতাৰ দৰে সমস্যা হ'ব পাৰে যিখিনি আমি ইতিমধ্যে পঢ়ি আহিছো আগৰ ক্লাছত আনটো হৈছে কি সঠিক পৰিকল্পনাৰ অভাৱ এটো হ'ব পাৰে যে এটা সঠিক পৰিকল্পনা খুব এটা ভাল এটা পৰিকল্পনাৰ মানে আগতে এটা প্ৰস্তুত কৰি লোৱা আঁচনিৰ প্ৰয়োজন হ'ব যে ইমানখিনি জনসংখ্যা কেনে ধৰণে কোট কি ধৰণে নিয়োগৰ ব্যৱস্থা কৰা হ'ব গম পাইছানে বা আমি ইতিমধ্যে আলোচনা কৰা যিমান বিলাক কাৰণ সেই কাৰণবোৰ আমি যদি আমি নাশ কৰিব পাৰো অতৰাব পাৰো তেতিয়াও আমাৰ কি হ'ব এই নিবনুৱা যেটো সমস্যা এটো আমি আতৰাব পাৰিম বা আমাৰ এটা উন্নত পৰিকল্পনাৰো প্ৰয়োজন আছে বুলি কৈছে বুজি পালা এইখিনি আছিল তোমালকৰ নিবনুৱা সমস্যাৰ ডিটেইলছত কাৰণ এতিয়া আমি আহছো মূল্যায়নলৈ মই দুটা মূল্যায়ন লৈ আহিছো এটা দিছো নিবনুৱা সমস্যাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা বহুতো কাৰণ আমি পাই আহিলো হয়নে বহুতো কাৰণ পাই আহিলো যেনেকৈ এটা আমি জনসংখ্যা বৃদ্ধি ইতিমধ্যে পাই আহিলো মনত পৰিছেনে কাৰণখিনি কি আমাৰ উদ্যোগীকৰণৰ মন্থৰ গতি পাই আহিলো হয়নে আমাৰ প্ৰথমটো আমি ক'ব পাৰো যে আমাৰ যেটো জনসংখ্যা বৃদ্ধি আমি ক'ব পাৰো বা ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা মালকে লিখি লবা মই কৈ গৈছো মই সকলো লিখি নিদু দুটা লিখি দিম জনসংখ্যা যেটো বৃদ্ধি আমি ক'ব পাৰো হয় এটো হয় এটা সাধাৰণ কাৰণ বুলি ক'ব পাৰো আমি ইয়াৰ পিছত আমি ক'ব পাৰো যে যেটো আমাৰ উদ্যোগীকৰণৰ মন্থৰ গতি যেটো মন্থৰ গতি হল বা ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা দৰিদ্ৰতা উন্নত পৰিকল্পনাৰ বা আঁচনিৰ অভাৱ বেছনে এনেকুৱা ধৰণৰ বহু কাৰণ আছে তোমালকে যিকোনো দুটা উল্লেখ কৰিবা আগৰ স্লাইডত ডিটেইলছত আছে এই কথাখিনি নেক্সট চোৱা NSSO ৰ সম্পূৰ্ণ নাম ইতিমধ্যে আমি পঢ়ি আহিছিলো এটো এটা সংস্থা আছিল হয়নে এই সংস্থাটোৱে কি কাম কৰিছিল বাৰু নিবনুৱা হাৰ নিৰ্ধাৰণ কৰিছিল কিমান পৰিমাণৰ নিবনুৱা আমাৰ দেশত বা অসমত আছে এইখিনি এটা সমীক্ষা চলাই নিবনুৱা হাৰৰ ওপৰত এই সংস্থাটো আৰু অন্যান্য কাম আছে এটো সংস্থাৰ ইয়াত আমি যিখিনি পাইছো সেইখিনি কৈছো যে NSSO ৰ যেটো সম্পূৰ্ণ নাম আছিল কি নেশনেল মই ইংলিছত লিখি দিছো অসমীয়াটো আছে তোমালকে চাবা নেশনেল Sample Survey SUR Survey Organization National Sample Survey Organization ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা অসমীয়াত ক'ব ঠিক আছে এই দুটা আসলে তোমালকৰ মূল্যায়ন আজিৰ অংকটোৰ পৰা অংক নং 3 এতিয়া সোৱা তোমালকে এইখিনি চাবা আৰু যিখিনি ইম্পৰ্টেন্ট পইণ্টছ হয় এইখিনি নোট ডাউন কৰি লবা আৰু তথ্যখিনি মনত ৰাখিবা আৰু তোমালক নেক্সট পাঠত এটো পাঠৰ অংক 4 আমি পুনৰ লগ পাম আশা কৰিছো তোমালকে এইখিনি বুজি পাইছা আজি যিখিনি মই বুজাইছো আৰু নেক্সট অংকত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহো থ্যাংক ইউ